Need for Human Rights Education in India, যে ভাৰতবৰ্ষত মানৱ অধিকাৰৰ শিক্ষাৰ প্ৰয়োজনীয়তা কি, and human rights education at different educational level. শিক্ষাৰ যিহেতু বিভিন্নতা লেভেল আছে, যেনেকৈ আমি এলিমেণ্টাৰী লেভেল, ছেকেণ্ডেৰী লেভেল, হায়াৰ এডুকেশ্যনেল লেভেল, তো গোটেই প্ৰত্যেকটো লেভেলতে হিউমেন ৰাইটছ এডুকেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব লাগে সেই বিষয়ে আমি আজি আলোচনা কৰিম। So first আমি আলোচনা কৰোঁ need for human rights education in India. ভাৰতবৰ্ষত মানৱ অধিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তাটো কেনেকুৱা ধৰণৰ বা প্ৰয়োজনীয়তা কিয়? তো ফাৰ্ষ্ট অফ অল আমি কি ক'ব পাৰোঁ যে safeguarding individual dignity and freedom. এই গোটেইখিনি কথা আমি যোৱাকালি অভাৰঅল কনচেপ্টত ডিছকাছ কৰিছোঁ যে মানৱ অধিকাৰসমূহে প্ৰত্যেকজন ব্যক্তিৰ, সমাজত বাস কৰা প্ৰত্যেকজন ব্যক্তিৰ তেওঁলোকৰ অধিকাৰক কি দিয়ে? ছেফগাৰ্ড দিয়ে। তেওঁলোকৰ ডিগনিটি, তেওঁলোকৰ সন্মানক ছেফগাৰ্ড প্ৰদান কৰে। যিহেতু প্ৰত্যেকজন ব্যক্তিয়ে সমাজত বাস কৰে, সেইকাৰণে মানৱ অধিকাৰ শিক্ষাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? তেওঁলোকক ডিছক্ৰিমিনেশ্যন, তেওঁলোকক এক্সপ্লইটেশ্যন আৰু অপ্ৰেশ্যন এনেকুৱা ধৰণৰ কিছুমান দিশৰ পৰা আমি তেওঁলোকক বচাই ৰাখিব পাৰোঁ, যাতে এনি গ্ৰাউণ্ডত তেওঁলোকৰ লগত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নহয়, যাতে তেওঁলোকৰ লগত হেৰেছমেণ্ট নহয়, শোষণ নহয়। এই ক্ষেত্ৰত মানৱ অধিকাৰে আমাক সহায় কৰে। আৰু মানৱ অধিকাৰ শিক্ষাৰ বিষয়ে যদি আমি ক'ব পাৰোঁ, বিশেষকৈ যিহেতু আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষ এখন মানে বিশাল জনসাধাৰণৰ দেশ, আৰু এনেকুৱা ধৰণৰ দেশ এখনত কি হয় যে বেলেগ বেলেগ ধৰণৰ আমি ডিছপেৰিটিছবিলাক দেখিবলৈ পাওঁ, অসমানতাবিলাক দেখিবলৈ পাওঁ। সেয়েহে এই সমানতাবিলাকৰ মাজৰ যিটো গেপ, সেই গেপসমূহ নোহোৱা কৰিবৰ বাবে আমাক মানৱ অধিকাৰ শিক্ষাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। নেক্সট নম্বৰ 2টো আমি ক'ব পাৰোঁ এড্ৰেছিং ছ'চিয়েল ইনইকুৱেলিটিছ। যিহেতু যোৱাকালিও আমি এইটো পঢ়িছোঁ যে মানৱ অধিকাৰসমূহে কি কৰে? সমাজৰ যিখিনি ইনইকুৱেলিটি, সমাজৰ যিখিনি অসমতা, ব্যক্তিৰ মাজৰ অসমতা, ৰাইট, এই অসমতাসমূহ দূৰ কৰাত আমাক সহায় কৰে। চ' মানৱ অধিকাৰ শিক্ষাই কি কৰে? ভাৰতবৰ্ষৰ নিচিনা এখন দেশত, যিহেতু এতিয়া নাম্বাৰ 1 ষ্টেজত, জনসাধাৰণৰ ফালৰ পৰা যদি আমি ভাৰতবৰ্ষখন চাব যাওঁ নাম্বাৰ 1 ষ্টেজত থাকে। তো ভাৰতবৰ্ষত বিভিন্ন বেকগ্ৰাউণ্ডৰ মানুহ, বিভিন্ন কাষ্টৰ মানুহ, ক্ৰিড, ছেক্স, বিভিন্ন ধৰণৰ মানুহ ইয়াতে বসবাস কৰে। তো তেওঁলোকৰ মাজত যিটো এটা যদি আমি ইনইকুৱেলিটিটো নোহোৱা কৰি ইকুৱেলিটি, যদি সমানতা, সকলো মানুহে সমানভাৱে তেওঁলোকৰ অধিকাৰসমূহ লাভ কৰে, সমানভাৱে তেওঁলোকে বসবাস কৰিব সুবিধা পায়, সমান সুবিধা লাভ কৰে, এইখিনি বিষয়বস্তু যদি আমি তেওঁলোকক এৱেৰ কৰিব লাগে, তেওঁলোকক আমি যদি সজাগ কৰিব লাগে, নিশ্চয়কৈ মানৱ অধিকাৰ শিক্ষাৰ আমাৰ প্ৰয়োজন আছে, বিশেষকৈ ভাৰতবৰ্ষৰ নিচিনা এখন দেশত। নেক্সটটো আমি যদি আমি 3 নম্বৰ পইণ্টৰ কথা ক'বলৈ যাওঁ, 3 নম্বৰ পইণ্টত কি কৈছে? এনচিউৰিং ডেম'ক্ৰেচি এণ্ড ৰুল অফ ল। চ' ইণ্ডিয়া ইজ আ ডেম'ক্ৰেটিক কাণ্ট্ৰি, ৰাইট? চ' ইণ্ডিয়া ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি, আৰু ইণ্ডিয়াৰ নিচিনা এখন গণতান্ত্ৰিক দেশত নিশ্চয়কৈ আমাৰ কিহৰ প্ৰয়োজন আছে? মানৱ অধিকাৰ শিক্ষাৰ প্ৰয়োজন আছে। বিকজ কিয়? যেতিয়া আমি ডেম'ক্ৰেচি বুলি কওঁ, আমাৰ নিশ্চয়কৈ এটা কথা মনত আহে যে ডেম'ক্ৰেচি ইজ ফৰ দ্য পিপল, বাই দ্য পিপল, অফ দ্য পিপল। ডেম'ক্ৰেচিত বা গণতন্ত্ৰক কাক গুৰুত্ব দিয়া হয়? মানুহক গুৰুত্ব দিয়া হয়। মানুহৰ শাসন চলে ইয়াতে। সেইকাৰণে যিহেতু মানুহৰ শাসন চলে, তো ৱেলবিং ৱেলবিংটো কাৰ ক্ষেত্ৰত আমি কনচিডাৰ কৰিব লাগিব? পিপলত। তেওঁলোকক আমি শিক্ষা দিব লাগিব, তেওঁলোকৰ সামাজিক উন্নতি হ'ব লাগিব, তেওঁলোকৰ অৰ্থনৈতিক উন্নতি হ'ব লাগিব। চ' অভাৰঅল যেতিয়া সকলোখিনি ডেভেলপমেণ্ট হ'ব, নিশ্চয়কৈ পিপল বা ব্যক্তিৰ সমস্ত বিকাশটো সম্ভৱ হৈ উঠিব। সেইকাৰণে যিহেতু আমি মানৱ অধিকাৰ শিক্ষাৰ বিষয়ে পঢ়ি আছোঁ, তো মানৱ অধিকাৰ শিক্ষাই কি কৰে? যে হিউমেন ৰাইটছৰ যিখিনি ডেম'ক্ৰেটিক ভেলু, যিখিনি গণতান্ত্ৰিক মূল্যবোধৰ যদি আমি কথা ক'বলৈ যাওঁ, বা কিছুমান আমাৰ পলিটিকেল ৰাইটছ, যিখিনি আমি যোৱাকালি পঢ়িলোঁ যে ফ্ৰীডম অফ স্পীচ, পলিটিকেল পাৰ্টিচিপেশ্যন, ৰাইট, এক্সেছ টু জাষ্টিছ, ফাণ্ডামেণ্টেল ফৰ মেইনটেইন হেল্ডি ডেম'ক্ৰেচি। তো এই ধৰণৰ ৰাইটছবিলাক ছেফগাৰ্ড দিয়াৰ ক্ষেত্ৰত বা এই ধৰণৰ ৰাইটছবিলাকৰ কথা প্ৰত্যেকজন ব্যক্তিকে জনোৱাৰ কাৰণে মানৱ অধিকাৰ শিক্ষাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। কাৰণ শিক্ষাৰ মূল কামটোৱে হৈছে কি?
মানুহক এৱেৰ কৰা, মানুহক জাগৰিত কৰা। তো সেইকাৰণে শিক্ষাই কি কৰিব, ডেমক্ৰেচি, যিহেতু আমি যদি পলিটিকেল ছাইডৰ পৰা চাবলৈ যাওঁ যে ডেমক্ৰেচি বা গণতান্ত্ৰিক দেশ এখনত জীয়াই থাকিবৰ বাবে কেনেকুৱা ধৰণৰ ৰাইটছ বা কেনেকুৱা ধৰণৰ অধিকাৰসমূহৰ প্ৰয়োজন আছে, সেই গোটেইখিনি এনচিয়ৰ কৰাত আমাক সহায় কৰিব। চ' নেক্সটটো হৈছে প্ৰটেকশ্যন এগেইনষ্ট এবিউজ এণ্ড এক্সপ্লইটেশ্যন। চ' আমি প্ৰায়ে আমাৰ সমাজত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ঘটনা বা পৰিঘটনা আমি দেখিবলৈ পাওঁ। তো যাৰ কাৰণে কিছু ক্ষেত্ৰত ব্যক্তিসকল কি হৈ আছে, এবিউজ হৈ আছে বা বিভিন্ন ধৰণৰ হেৰাছমেণ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। তো মানৱ অধিকাৰ শিক্ষাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ এবিউজ বা ব্যক্তিসকলে যি শোষণৰ সন্মুখীন হয়, বিভিন্ন ক্ষেত্ৰত শোষণৰ সন্মুখীন হ'ব পাৰে। যেনেকৈ ফুল ৱেজৰ ক্ষেত্ৰত, তুমি ক'ৰবাত কাম কৰিব গৈছা, তোমাক কেনেকুৱা ধৰণৰ মানে যিটো ৱেজ দিছে, যিটো দৰমহা দিছে, সেইটো সম পৰিমাণৰ দিছেনে নাই, বা তোমাক কোনোবা গ্ৰাউণ্ডত তোমাক ডিছক্ৰিমিনেট কৰা হৈছে নেকি, বা তোমাৰ ভিউ পইণ্টটো দিবলৈ তোমাক বাধা দিয়া হৈছে নেকি, বা এনি কাইণ্ড অফ পলিটিকেল পাৰ্টিচিপেশ্যনত তোমাক বাধা দিয়া হৈছে নেকি। এই গোটেইখিনি ক্ষেত্ৰত আমি মানৱ অধিকাৰ শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিকে আমি এৱেৰ কৰিব পাৰোঁ, আমি জাগৰিত কৰিব পাৰোঁ যে কোনো ধৰণৰ এক্সপ্লইটেশ্যন বা এবিউজৰ সন্মুখীন নোহোৱাকৈ সমাজত আমি কেনেদৰে জীয়াই থাকিব লাগিব, সমানভাৱে আমি জীয়াই থাকিব লাগিব, যাতে সকলো ক্ষেত্ৰতে আমি ন্যায়সংগতভাৱে আমি জীয়াই থকাৰ আমাৰ অধিকাৰ থাকিব লাগিব। নেক্সট, প্ৰমোটিং ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট। য়েছ, হিউমেন ৰাইটছ এডুকেশ্যন, মানৱ অধিকাৰ শিক্ষাই এখন সমাজত ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্টক প্ৰমোট কৰে। কিহৰ কাৰণে প্ৰমোট কৰে? কাৰণ যেনেকৈ আমি চিভিল এণ্ড পলিটিকেল ৰাইটছৰ বিষয়ে পঢ়িছিলোঁ। তো চিভিল এণ্ড পলিটিকেল ৰাইটছত কি কোৱা হৈছিলে যে এক্সেছ টু হেল্থ কেয়াৰ, এক্সেছ টু এডুকেশ্যন, লাইভলিহুড, অপৰচুনিটিজ, দিজ আৰ অলছ' আৱাৰ ৰাইটছ। তো যেতিয়া প্ৰত্যেকজন মানুহে হেল্থ কেয়াৰৰ সুবিধা সম পৰিমাণে লাভ কৰিব, প্ৰত্যেকজন মানুহে এডুকেশ্যনৰ সুবিধা সম পৰিমাণে লাভ কৰিব, নিশ্চয়কৈ এখন সমাজত মানে সামাজিক আৰু অৰ্থনৈতিক মানে বিকাশৰ সমবিতৰণ হ'ব, আৰু লগতে প্ৰত্যেকজন ব্যক্তিয়ে শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰিব। কাৰণ হেল্থ কেয়াৰৰ সুবিধাই হওক বা শিক্ষাৰ সুবিধাই হওক, দে আৰ ইণ্টাৰ ৰিলেটেড উইথ দ্য ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, ৰাইট। নেক্সট, ফষ্টাৰিং পিচ এণ্ড ছ'চিয়েল হাৰমনি। চ' ছ'চিয়েল হাৰমনিৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ, আমি কিছুমান ছ'চিয়েল ভেলুজৰ কথা আমি মনত আনিব লাগিব। ফৰ এক্সাম্পল, টলাৰেঞ্চ, ইকুৱেলিটি, জাষ্টিছ, অ'কে। চ' দে আৰ ভেৰি মাছ ইম্পৰ্টেণ্ট ইন ৰিগাৰ্ড টু মেইনটেইন এথনিক ইকুৱেলিটি। সমাজ এখনত সাংস্কৃতিক ক্ষেত্ৰতেই হওক, সমাজ এখনত যিকোনো ক্ষেত্ৰতেই হওক, মানে সমানতাটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে, ইকুৱেলিটি মেইনটেইন কৰি ৰাখিবৰ কাৰণে, জাষ্টিছ মেইনটেইন কৰি ৰাখিবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হ'ব? এই ধৰণৰ ভেলুজৰ প্ৰয়োজন হ'ব। কোঅপাৰেশ্যন লাগিব, আমাক টলাৰেঞ্চ লাগিব, আমাক ইকুৱেলিটি। কাৰণ সমাজ এখনত বিভিন্ন ধৰণৰ মানুহে বাস কৰে। তো সেই মানুহসকলৰ মাজত যদি আমি শান্তিপূৰ্ণভাৱে বাস কৰিব লাগে, পিচ এণ্ড হাৰমনি যদি আমি এষ্টাব্লিছ কৰিব লাগে, নিশ্চয়কৈ আমি এনেকুৱা ধৰণৰ ভেলুজবিলাক আমি সঁচাকৈ মানি চলিব লাগিব। এণ্ড হিউমেন ৰাইটছ এডুকেশ্যনৰ জৰিয়তে এই ভেলুজবিলাকৰ কথা আমাক মানে কনচিডাৰ কৰা হয়। চ' নাও উই উইল ডিছকাছ হিউমেন ৰাইটছ এডুকেশ্যন এট ডিফাৰেণ্ট লেভেল। চ' যেতিয়া আমি শিক্ষাৰ বিভিন্ন লেভেলৰ বিষয়ে ক'বলৈ যাওঁ, আমি জানো যে দেয়াৰ ইজ এ এলিমেণ্টেৰী লেভেল, secondary level and a higher educational level. So first, one by one, we will discuss. First one is elementary level. So যেতিয়া মানৱ অধিকাৰ শিক্ষাৰ বিষয়ে আমি ক'বলৈ যাওঁ, মানৱ অধিকাৰ শিক্ষাৰ যিটো চিষ্টেমেটিক ৱেত যদি আমি দিবলৈ মানে প্ৰত্যেকটো শিক্ষাৰ যিটো সাংবিধানিক ৰূপ, সেইটো এনেদৰে প্ৰিপেয়াৰ কৰা হৈছে যে বেচিক লেভেলৰ পৰা হাই এডুকেশ্যন লেভেললৈকে শিক্ষা গোটেইখিনি বিষয়বস্তু সমানভাৱে বিতৰিত কৰা হয়। চ' প্ৰথম হৈছে আপোনাৰ এলিমেণ্টেৰী লেভেল, আৰু এলিমেণ্টেৰী লেভেলত কিছুমান অবজেক্টিভৰ ওপৰত ডিপেণ্ড কৰি, মানৱ অধিকাৰ শিক্ষাই কিছুমান অবজেক্টিভৰ ওপৰত ডিপেণ্ড কৰি আমি শিক্ষা ব্যৱস্থাটো কেনেদৰে গঢ়ি তোলা হ'ব বা কেনেদৰে শিশুসকলক মানৱ অধিকাৰৰ সম্পৰ্কে বেচিক লেভেলৰ পৰাই জ্ঞান দিয়া হ'ব, সেই বিষয়টোৰ ওপৰত আমি নিশ্চয়কৈ মনোযোগ দিব লাগিব। চ' আমি প্ৰথমতে কনচিডাৰ কৰিম হোৱাট আৰ দ্য অবজেক্টিভ অফ হিউমেন ৰাইটছ এডুকেশ্যন ইন দ্য এলিমেণ্টেৰী লেভেল। প্ৰাথমিক ব্যৱস্থাত মানৱ
অধিকাৰ শিক্ষাৰ মানৱ অধিকাৰ শিক্ষাৰ কেনেকুৱা ধৰণৰ উদ্দেশ্য হ'ব লাগে, কাৰণ সেই উদ্দেশ্যবিলাকৰ ওপৰত নিৰ্ভৰ কৰিহে আমি শিক্ষা ব্যৱস্থাটো আগুৱাই লৈ যাব পাৰিম। তো প্ৰথমটো আমি ক'ব পাৰোঁ য়েছ, ডেভেলপিং এৱেৰনেছ এণ্ড আণ্ডাৰষ্টেণ্ডিং ইটছ ভেৰি মাছ ইম্পৰ্টেণ্ট, বিকজ সৰু সৰু শিশুসকলক প্ৰথম অৱস্থাত আমি তেওঁলোকক এইটো বস্তু মানৱ অধিকাৰৰ সম্পৰ্কে আমি তেওঁলোকক বেচিক আণ্ডাৰষ্টেণ্ডিংখিনি প্ৰদান কৰিব লাগিব, আৰু লগে লগে তেওঁলোকক আমি এৱেৰ কৰিব লাগিব যে মানৱ অধিকাৰ বুলি ক'লে আমি বেচিক বস্তু কি বুজোঁ, বা কেনেকুৱা কেনেকুৱা দিশক বা কেনেকুৱা ধৰণৰ অধিকাৰসমূহক মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিয়া হয়, এইখিনি সম্পৰ্কে এৱেৰনেছ বা আণ্ডাৰষ্টেণ্ডিং আমি তেওঁলোকক দিব লাগিব। নেক্সটটো হৈছে প্ৰমোটিং ৰেচপেক্ট ফৰ অল। চ' আমি সৰু সৰু শিশুসকলক, যিহেতু আমি এলিমেণ্টেৰী লেভেলৰ কথা আলোচনা কৰি আছোঁ, তেওঁলোকক আমি সৰুৰ পৰাই শিকাব লাগিব যে উই শুড ৰেচপেক্ট এভৰি ওৱান, কাৰো মাজতে আমি ডিছক্ৰিমিনেট কৰিব নালাগে, সকলোকে আমি ইকুৱেলি ইম্পৰ্টেঞ্চ দিব লাগে, সকলোকে আমি ইকুৱেলি ৰেচপেক্ট দিব লাগে, কোনো গ্ৰাউণ্ডতে কোনো ক্ষেত্ৰতে আমি কোনো মানুহৰ লগত ডিছৰেচপেক্ট বা তেনেকুৱা ধৰণৰ অসামতা ব্যৱহাৰ কৰিব নালাগে। নেক্সটটো হৈছে বিল্ডিং পজিটিভ এটিটিউড। তো সৰু সৰু শিশুসকলৰ মাজত সৰুৰ পৰাই শিক্ষা ব্যৱস্থাৰ জৰিয়তে পজিটিভ এটিটিউডছবিলাক প্ৰমোট কৰাৰ ক্ষেত্ৰত আমি মানে গুৰুত্ব দিব লাগে। যেনেকৈ পজিটিভ ভেলুজবিলাক আমি তেওঁলোকক প্ৰদান কৰিব লাগে, গুড ভেলুজবিলাক প্ৰদান কৰিব লাগে, এটিটিউডছবিলাক যিবিলাক ছ'চিয়েলি একচেপ্টেড হয়, ছ'চিয়েলি মানে ছ'চাইটি এখনত জীয়াই থাকিবৰ বাবে যিবিলাক ভেলুজৰ প্ৰয়োজন হয়, যিবিলাক এটিটিউড, যিবিলাক মানে আপোনাৰ পাৰ্চনেলিটি, যেনেকুৱা ধৰণৰ পাৰ্চনেলিটি হ'ব লাগে, সেইসমূহৰ বিষয়ে আমি সৰু শিশুসকলক বেচিক লেভেলৰ পৰাই বা এলিমেণ্টেৰী লেভেলতে আমি জ্ঞান দিব লাগে। নেক্সট হৈছে এম্পাৱাৰিং চিলড্ৰেন টু টেক একশ্যন। য়েছ, দিছ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট, বিকজ কোনো ক্ষেত্ৰত আমি এইটো বস্তু সাধাৰণতে দেখিবলৈ পাওঁ যে আমাৰ লগত বা অন্য কাৰোবাৰ লগতো যেতিয়া ইনজাষ্টিছ হৈ থাকে বা অন্যায় হৈ থাকে, বিভিন্ন ক্ষেত্ৰত হয়তো আমি চুপ থাকোঁ, নহয়তো আমি আমাৰ কাৰণেও কেতিয়াবা মাত মাতিবৰ কাৰণে আমি হেজিটেট কৰিব পাৰোঁ। বাট এই কথাটো আমি সৰুৰ পৰাই শিশুসকলক বুজাব লাগে যে যেনেকুৱা ধৰণৰ অন্যায় হওক বা যেনেকুৱা ধৰণৰ অবিচাৰেই হওক, আমি সদায় মাত মাতিব লাগে, সদায় আমি একশ্যন ল'ব লাগে। যেনেকৈ মই এটা এক্সাম্পল দি ক'ব পাৰোঁ, আমাক মানে প্ৰায় আমি এনেকুৱা ধৰণৰ ঘটনাৰ বিষয়েও আমি এৱেৰ হয়, বা বিভিন্ন ধৰণৰ আমি ঘটনা দেখিবলৈ পাওঁ যে স্কুলবিলাকত সাধাৰণতে কেনেকুৱা ধৰণৰ ঘটনা হয় যে বুলি হ'ব পাৰে বা এনি কাইণ্ড অফ প্ৰব্লেমছ আমাৰ ষ্টুডেণ্টৰ মাজত আমি দেখিবলৈ পাওঁ। তো সেই ঘটনাসমূহৰ কাৰণে নিজে আমি কেনেদৰে ষ্টেণ্ড ল'ম, বা অন্য কাৰোবাৰ লগতে যদি হৈ আছে বা মোৰ নিজৰ লগতে যদি হৈ আছে, মই কেনেকৈ ষ্টেণ্ড ল'ম, সেই বিষয়ে সৰুৰ পৰাই যে কোনো ধৰণৰ অন্যায় অবিচাৰৰ এগেইনষ্টে মাত মাতাৰ যিটো কাৰেজ, যিটো মানে এইটো কি কয় মনোবল, সেই বিষয়টো সৰুৰ পৰাই আমি তেওঁলোকৰ মাজত গঢ় দি তুলিব লাগে। নেক্সট হৈছে এনকাৰেজিং ৰেছপনচিবল বিহেভিয়াৰ। য়েছ, এভৰি চাইল্ড শুড বি আ ৰেছপনচিবল চিটিজেন অফ আৱাৰ নেশ্যন। সকলো ধৰণৰ শিশুৱেই হওক বা ডাঙৰ মানুহেই হওক, সকলোখিনি আমাৰ মানে এজন সমাজৰ ৰেছপনচিবল চিটিজেন হ'ব লাগে, বা আমি তেওঁলোকক গঢ় দি তুলিব লাগে। সেইকাৰণে আমি সৰুৰ পৰাই শিশুসকলক এইটো বস্তু এনকাৰেজ কৰিব লাগে যে she or he should be a responsible citizen, so that তেওঁলোকে সৰুৰ পৰাই বিভিন্ন ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰতেই হওক বা পাৰ্চনেল ক্ষেত্ৰতেই হওক, তেওঁলোকে যাতে নিজৰ ৰেছপনচিবল, লগতে ফেমিলি ৰেছপনচিবল, লগতে ছ'চাইটি ৰেছপনচিবল, লগতে অ'ভাৰঅল নেশ্যন বা দেশৰ ৰেছপনচিবিলিটি ল'ব পৰা সেই যিটো মনোভাৱ, সেই মনোভাৱটো আমি সৰুৰ পৰাই গঢ় দি তুলিব লাগে। চ' এতিয়া যিহেতু আমি অবজেক্টিভখিনি পঢ়িলোঁ, সেই অবজেক্টিভখিনিৰ ওপৰত ডিপেণ্ড কৰি, সেই উদ্দেশ্যখিনিৰ ওপৰত ডিপেণ্ড কৰি দ্য হোল কাৰিকুলাম ছিষ্টেমটো, পাঠ্যক্ৰম ব্যৱস্থাটো কেনেধৰণৰ হোৱা উচিত, মানৱ অধিকাৰ শিক্ষাৰ পাঠ্যক্ৰম ব্যৱস্থাটো কেনেধৰণৰ হোৱা উচিত, সেইখিনি আমি এতিয়া ডিছকাশ্যন কৰিম। তো প্ৰথমটো হৈছে য়েছ, ইণ্টিগ্ৰেট হিউমেন ৰাইটছ থিমছ ইনটু দ্য কাৰিকুলাম। এইটোতো অত্যন্তই প্ৰয়োজনীয় যে কাৰিকুলাম, যিটো জেনেৰেল কাৰিকুলাম, তাত আমি হিউমেন ৰাইটছৰ বিষয়ে আমি ইনক্লুড কৰিব লাগিব। হিউমেন ৰাইটছ বা মানৱ অধিকাৰসমূহ কি, আমাৰ লিগেল কেনেকুৱা ধৰণৰ ছেফগাৰ্ড দি মানৱ অধিকাৰসমূহক ছেফগাৰ্ড দিয়া হৈছে, বা কেনেকুৱা ধৰণৰ মানৱ অধিকাৰ আছে, তাৰ লগতে আমাৰ কনষ্টিটিউশ্যনেল যিবিলাক প্ৰভিজন, বেচিক যিখিনি আছে, যিখিনি আমি অলৰেডি ডিছকাছ কৰিছোঁ ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে, সেইসমূহৰ বিষয়ে আমি কম বেছি পৰিমাণে বেচিক লেভেলৰ পৰা আমি শিশুসকলক জ্ঞান দিয়াটো অতিকে প্ৰয়োজনীয়। নেক্সট, ইউজ চাইল্ড ফ্ৰেণ্ডলি টিচিং মেথড। য়েছ, চাইল্ড ফ্ৰেণ্ডলি টিচিং মেথড বুলি কোৱাৰ লগে লগে
আজিকালিতো মডাৰ্ণ যুগত কেনেকুৱা ধৰণৰ যে মডাৰ্ণ টিচিং মেথড ইউজ কৰা হয়, চাইল্ড চেণ্টাৰ টিচিং মেথড ইউজ কৰা হয়। তো সেইকাৰণে আমি গ্ৰুপ ডিছকাশ্যন ইউজ কৰিব পাৰোঁ। দেন লগে লগে আমি ষ্টৰি টেলিং মানে মেথড ব্যৱহাৰ কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ প্লে ৱেৰ জৰিয়তে প্লে ৱে মেথড কিছুমান ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ জৰিয়তে আমি তেওঁলোকক মানে ইজিলি আমি হিউমেন ৰাইটছৰ বিষয়ে বা কিছুমান ড্ৰামা কৰি সৰু সৰু কিছুমান নাটকৰ ভংগীমাৰ সৈতে আমি তেওঁলোকক সেই হিউমেন ৰাইটছৰ বিষয়ে আমি তেওঁলোকক বিভিন্ন ধৰণৰ কনচেপ্টবিলাক উদাহৰণৰ সৈতে বা ইলাষ্ট্ৰেশ্যনৰ জৰিয়তে আমি তেওঁলোকক জনাব পাৰোঁ। নেক্সটটো হৈছে ফষ্টাৰ এ ৰেচপেক্টফুল এণ্ড ইনক্লুচিভ ক্লাছৰুম এনভাইৰনমেণ্ট। তো ৰেচপেক্টফুল এণ্ড ইনক্লুচিভ ক্লাছৰুম এনভাইৰনমেণ্টৰ বিষয়ে যেতিয়া আমি কওঁ, এইটো এটা ডেম'ক্ৰেটিক কাণ্ট্ৰিত এটা এচেঞ্চিয়েল মানে আমি থিম বুলি ক'ব পাৰোঁ, বা এচেঞ্চিয়েল বহুত বেছি প্ৰয়োজনীয় বুলি আমি ক'ব পাৰোঁ। বিকজ যেতিয়া ক্লাছৰুমটোৰ ভিতৰত এটা ৰেচপেক্টফুল বা ইনক্লুচিভ মিনছ হোৱাট, অল কাইণ্ড অফ পিপল আৰ ৱেলকাম ন, কাৰো মাজত ডিছক্ৰিমিনেট কৰা নহয় বিভিন্ন এনি গ্ৰাউণ্ডছত, তেতিয়া সকলো মানুহে ইকুৱেলিটি মেইনটেইন কৰিব, ক্লাছৰুমটোৰ ভিতৰতে সকলোকে ৰেচপেক্ট কৰা হ'ব, সকলোৰে মাজত কোনো ধৰণৰ বিভেদ অনা নহ'ব এনি গ্ৰাউণ্ডছত, তেতিয়া নিশ্চয়কৈ সেই পৰিৱেশত তেওঁলোকে যেতিয়া সেই পৰিৱেশৰ পৰা তেওঁলোকে স্কুলৰ পৰা সেই পৰিৱেশটো পাব, নিশ্চয়কৈ তাৰে ইম্পেক্টটো তেওঁলোকৰ ফিউচাৰ লাইফত পৰিব। নেক্সটটো হৈছে কলাবৰেট উইথ ফেমিলিজ এণ্ড কমিউনিটিজ। য়েছ, আজিকালিতো স্কুল কলেজবিলাকে বিভিন্ন ধৰণৰ কামৰ জৰিয়তে তেওঁলোকে ছ'চাইটিৰ লগত কলাবৰেট কৰে, বিভিন্ন ধৰণৰ এক্সটেনশ্যন ৱৰ্ক তেওঁলোকে কৰে, ৰাইট। তেওঁলোকে নিজৰ পেৰেণ্টছ গাৰ্জেনক ইকুৱেলি ইম্পৰ্টেঞ্চ দিয়ে ফৰ দ্য অভাৰঅল ডেভেলপমেণ্ট অফ দেয়াৰ চাইল্ড। তো সেইকাৰণে নিজৰ ছ'চাইটিখন, চাৰিওকাষৰ যিখন ছ'চাইটি বা নিজৰ ফেমিলিটোকো হোম ন, যে কেনেকৈ পেৰেণ্টছ গাৰ্জেনৰ লগত ডিছকাছ কৰি বা কেনেকৈ ছ'চাইটিখনৰ লগত ডিছকাছ কৰি ল'ৰা বা ছোৱালীটোৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰিব পাৰোঁ, বা বিভিন্ন ধৰণৰ যিখিনি ছ'চিয়েল ভেলুজ বা ঘৰত যিখিনি ভেলুজ দিয়া হয় সেইখিনি কেনেকৈ ইণ্টিগ্ৰেট কৰি বোথ স্কুল, ছ'চাইটি বা ঘৰে একেলগে কাম কৰিব পাৰে টু প্ৰমোট টু স্প্ৰেড দিছ কাইণ্ড অফ ভেলুজ, equality, justice, this kind of values to the child, among the child, সেইখিনি কথা আমি ডিছকাছ কৰিব লাগিব। অ'কে, চ' দিছ ইজ বেচিকেলি এলিমেণ্টেৰী লেভেলৰ কথা মই থুলমূলকৈ ক'লোঁ। নেক্সটটো আহিলে আফটাৰ এলিমেণ্টেৰী লেভেল, ছেকেণ্ডেৰী লেভেল। এণ্ড য়েছ, দেয়াৰ আৰ চাম অবজেক্টিভ অলছ' ইন দ্য ছেকেণ্ডেৰী লেভেল, যিটো আমি ক'ব পাৰিম যে ফাৰ্ষ্ট ওৱান ইজ টু ডেভেলপ ক্ৰিটিকেল থিংকিং এণ্ড প্ৰব্লেম চলভিং স্কিল। যে ক্ৰিটিকেল থিংকিং এণ্ড প্ৰব্লেম চলভিং স্কিল যিমানে এজন ব্যক্তি যিমানে তেওঁ ডাঙৰ হৈ আহে, তেওঁ মানে গ্ৰ'থটো বাঢ়ি আহি থাকে, সিমানে তেওঁলোকৰ ফিজিকেল মেণ্টেল সকলো পিনৰ পৰা গ্ৰ'থটো ইকুৱেলি ডেভেলপ হৈ আহে, ইকুৱেলি বাঢ়ি আহে। তো সেইকাৰণে এটা শিশুৰ যেতিয়া আমি ক্ৰিটিকেল থিংকিং বা প্ৰব্লেম চলভিং স্কিলৰ কথা ক'বলৈ যাওঁ, হিউমেন ৰাইটছ ইছ্যুজবিলাক কেনেদৰে ইভালুৱেট কৰিব, কেনেকৈ তেওঁলোকে চালি জাৰি চাব, সেইবিলাক বস্তুৰ কাৰণে ক্ৰিটিকেল থিংকিং এণ্ড প্ৰব্লেম চলভিং কেপাচিটি ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট। সেইকাৰণে এই ছেকেণ্ডেৰী লেভেলতে বেচিকেলি যিহেতু তেওঁলোকে অকণমান মানে মেচিউৰ্ড হয়, সেইকাৰণে তেওঁলোকক আমি কি কৰিব, উই হেভ টু হেল্প দ্য ষ্টুডেণ্ট টু আণ্ডাৰষ্টেণ্ড এবাউট দ্য গ্ল'বেল ইছ্যুজ লাইক poverty, like different educational problems, because these problems are related with our rights. যেনেকৈ মই এক্সাম্পলটো আগতেও দিছোঁ, এতিয়াও মই দিব বিচাৰোঁ, যদি আমাৰ এডুকেশ্যনেল ৰাইট, শৈক্ষিক অধিকাৰটো খৰ্ব হয়, নিশ্চয়কৈ তাৰে প্ৰভাৱ আমাৰ ক'ত পৰিব, ইকনমিক বা ছ'চিয়েল ৰাইটছত পৰিব, ৰাইট। তো সেইকাৰণে কিদৰে আমি আমাৰ ৰাইটছবিলাক ছেভ কৰিব পাৰোঁ, কিদৰে খৰ্ব নোহোৱাকৈ আমি নিজে এৱেৰ হ'ব পাৰোঁ, সেই বিষয়ে নিশ্চয়কৈ এই ক্ৰিটিকেল থিংকিং আৰু প্ৰব্লেম চলভিং স্কিলটো ডেভেলপ হোৱাটো প্ৰয়োজনীয় সেই ক্ষেত্ৰত। দেন নাম্বাৰ 2টো হৈছে ডেভেলপ এৱেৰনেছ এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ হিউমেন ৰাইটছ। এগেইন ছেকেণ্ডেৰী লেভেলত আমি এইটো বস্তু আকৌ কনচিডাৰ কৰিব লাগিব যে ইন এ প্ৰপাৰ ৱে তেওঁলোকৰ মাজত হিউমেন ৰাইটছৰ বিষয়ে আণ্ডাৰষ্টেণ্ডিংটো ডেভেলপ হয়, যাতে ষ্টুডেণ্টছবিলাক এৱেৰ হয় হোৱাট ইজ হিউমেন ৰাইটছ, হোৱাট আৰ দ্য লিগেল ছেফগাৰ্ডছ,
বা কেনেকুৱা ধৰণৰ কনষ্টিটিউশ্যনেল প্ৰভিজন আছে আমাক হিউমেন ৰাইটছখিনি মানে প্ৰদান কৰাৰ ক্ষেত্ৰত, সেই বিষয়ে আমি সৰুতে নহয়, যিহেতু এলিমেণ্টেৰী লেভেলতো আমি তাৰে জ্ঞান দিব লাগিব, আৰু লগতে তাৰে বেছিক কনচেপ্টবিলাক প্ৰত্যেকটো লেভেলতে আমি তেওঁলোকক প্ৰদান কৰিব লাগিব। তাৰপিছত নেক্সটটো কাল্টিভেট ৰেছপনচিবিলিটি এণ্ড এক্টিভ চিটিজেনশ্বিপ। যিহেতু ভাৰতবৰ্ষ এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি হয়, গণতান্ত্ৰিক দেশ হয়, আৰু এই গণতান্ত্ৰিক দেশখনত এইটো ভেৰি মাছ এচেঞ্চিয়েল যে সকলো ব্যক্তিকে আমি এজ এ ৰেছপনচিবল চিটিজেন হিচাপে গঢ় দি তুলিম। সেইকাৰণে ছ'চিয়েল যিখিনি ৰেছপনচিবিলিটি বা যিখিনি তেওঁলোকক ছ'চিয়েলি ৰেছপনচিবল মানুহ হিচাপে যিখিনি এনকাৰেজমেণ্টৰ প্ৰয়োজন, কাৰণ হিউমেন ৰাইটছ আৰ ৰিলেটেড উইথ দ্য ছ'চিয়েল ছাইড, হয়নে নহয়? কাৰণ যেতিয়া হিউমেন ৰাইটছখিনি ভালদৰে প্ৰত্যেকজন মানুহে ইকুৱেলি তেওঁলোকে হিউমেন ৰাইটছৰ সুবিধাখিনি বা নিজৰ অধিকাৰখিনি ভোগ কৰিব পাৰিব, আল্টিমেটলি ছ'চাইটিখনত এটা অৰ্ডাৰলি এটা নিয়ম কানুন মানে ধুনীয়াকৈ বৰ্তি থাকিব। সেইকাৰণে আমি ইয়াতে কি ক'ব পাৰোঁ যে প্ৰত্যেকজন ষ্টুডেণ্টকে এজন ৰেছপনচিবল চিটিজেন, এজন এক্টিভ চিটিজেন হিচাপে গঢ় দি তুলিব লাগিব, আৰু তেওঁলোকক নিজৰ ৰাইটছৰ বিষয়ে মানে ৰাইটছখিনি খৰ্ব হ'লে চ' ডেট দে কেন টেক একশ্যন, আৰু লগতে নিজৰ ডিচিজন যাতে নিজে মেইনটেইন কৰি ৰাখিব পাৰে সেই বিষয়ে আমি তেওঁলোকক মানে জনাব লাগিব থ্ৰু হিউমেন ৰাইটছ এডুকেশ্যন। দেন এম্পাৱাৰ ষ্টুডেণ্টছ টু কম্বেট হিউমেন ৰাইটছ ভায়লেশ্যন। য়েছ, মই যিহেতু বাৰে বাৰে কৈ আহি আছোঁ যে হিউমেন ৰাইটছৰ লিগেল কিছুমান ফ্ৰেমৱৰ্ক আছে। যদি হিউমেন ৰাইটছ খৰ্ব হয় তেতিয়াহ'লে আমি মানে কি কৰিব পাৰোঁ, লিগেলি বা আইনগতভাৱে আমি তাৰ এগেইনষ্টে আমি মাত মাতিব পাৰোঁ। বিকজ কোৱা হয় ইকুৱেলিটি বিফ'ৰ দ্য ল'। সেইকাৰণে ইয়াতে কি কোৱা হৈছে যে প্ৰত্যেকজন ষ্টুডেণ্টকে অকল ৰাইটছ এইটো, তোমাৰ এইটো ৰাইটছ, তোমাৰ এইটো ৰাইটছ, তোমাৰ এইটো ৰাইটছ কৈ থাকিলে নহ'ব। আমি কি ক'ব লাগিব, আমি তেওঁলোকে এই কথাটোও জনাব লাগিব যে যদি কোনোবা ব্যক্তিৰ হিউমেন ৰাইটছ খৰ্ব হৈছে বা এনি চাৰ্কামষ্টেঞ্চত যদি তেওঁলোকে নিজৰ অধিকাৰখিনি ভোগ কৰিব পৰা নাই, দেন দেয়াৰ ইজ এ লিগেল ছিষ্টেম ফৰ ইট। এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে নিজৰ অধিকাৰসমূহ মেইনটেইন কৰি ৰখাৰ ক্ষেত্ৰত বা ধৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে যাব পাৰে। তো এই বিষয়েও তেওঁলোকক আমি এৱেৰ কৰাটো অতিকে প্ৰয়োজনীয়। নেক্সটটো হৈছে ব্ৰিজ ৰাইটছ উইথ ৰেছপনচিবিলিটিজ। য়েছ, অকল কেৱল এইটো মোৰ অধিকাৰ, এইটো মোৰ অধিকাৰ, এইটো মোৰ অধিকাৰ কৰি থাকিলেও নহ'ব। ইকুৱেলি আমি কি হ'ব লাগিব, ৰেছপনচিবল হ'ব লাগিব। তো ৰাইটছ এণ্ড ৰেছপনচিবিলিটিৰ মাজত এটা ব্ৰিজ আনিব লাগিব যে নিজৰ মই ৰেছপনচিবিলিটিখিনিও কৰিব লাগিব আৰু নিজৰ ৰাইটছখিনিও মই ইকুৱেলি মই ভোগ কৰিব লাগিব, হয়নে নহয়? তো সেইকাৰণে প্ৰত্যেকজন ষ্টুডেণ্টকে এইটো বস্তু আমি বেছিক লেভেলতে বা ছেকেণ্ডেৰী লেভেলত যিহেতু কথা কৈ আছোঁ মই, শিকাব লাগিব যে এনজয়িং হিউমেন ৰাইটছ কাম উইথ দ্য ৰেছপেক্ট, ৰাইট, ৰেছপনচিবিলিটি। মই নিজৰ হিউমেন ৰাইটছখিনি মই ভোগ কৰি আছোঁ আৰু মোৰো এইটো ৰেছপনচিবল যে মই বেলেগৰ ৰাইটছখিনিও মই কি কৰোঁ, ৰেছপেক্ট কৰোঁ। বেলেগৰ ৰাইটছখিনি যাতে মোৰ ৰাইটছৰ কাৰণে যাতে খৰ্ব নহয় সেই বিষয়েও আমি অতিকে মানে গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এতিয়া যিহেতু আমি অবজেক্টিভখিনি পঢ়িলোঁ, নেক্সট অন দ্য বেচিছ অফ দিজ অবজেক্টিভ আমি কাৰিকুলাম ছিষ্টেমটো আমি কিদৰে গঢ় দি তুলিব পাৰোঁ। The first one is integrate human rights education into the curriculum. Yes, secondary level of curriculum to amak ki lagibo human rights education to amak lagibo, but our basic concept kini paguti jikhini bikhoy bostu human rights education or jikhini bikhoy bostu hikhini kom beshi porimane tate teluko দিব লাগিব। যেনেকৈ এটা এক্সাম্পল মই ইয়াতে দিছোঁ, ডিছকাছ ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিউটিজ ইন দ্য পলিটিকেল চায়েন্স। যিহেতু ছেকেণ্ডেৰী লেভেলত বিভিন্ন ধৰণৰ ছাবজেক্ট থাকে, এডুকেশ্যন থাকে, পলিটিকেল চায়েন্স থাকে, ইকনমিক্স থাকে। তো পলিটিকেল চায়েন্সত কি কৰিব পাৰে, ফাণ্ডামেণ্টেল ডিউটিজৰ বিষয়ে ল'ৰা ছোৱালীক তেওঁলোকৰ কাৰিকুলামত ইণ্টিগ্ৰেট কৰিব পাৰে। যেনেকৈ হিষ্ট্ৰী ছাবজেক্টত কি কৰিব পাৰে, এনালাইজ হিষ্টৰিকেল হিউমেন ৰাইটছ মুভমেণ্ট, হিউমেন ৰাইটছৰ কাৰণে যিবিলাক মুভমেণ্ট হৈছিলে বা হিউমেন ৰাইটছৰ যিখিনি পটভূমি অলৰেডি আমি ডিছকাছ কৰিছিলোঁ, UN যিখন এডপ্ট কৰিছিলোঁ ইউনিভাৰ্চেল ডিক্লেৰেশ্যন। তো গোটেইখিনিসমূহে যে হিষ্ট্ৰী বা পলিটিকেল চায়েন্স বা এডুকেশ্যন বিভিন্ন ধৰণৰ ছাবজেক্টৰ জৰিয়তে তেওঁলোকে ল'ৰা ছোৱালীক ইয়াৰ বিষয়ে জ্ঞান দিব পাৰে। এনকাৰেজ পাৰ্টিচিপেশ্যন ইন এৱেৰনেছ এক্টিভিটিজ। তো য়েছ, যেনেকৈ আমি জানো December 10
কি হিচাপে পালন কৰা হয় হিউমেন ৰাইটছ ডে হিচাপে চেলিব্ৰেট কৰা হয় তো এনেকুৱা ধৰণৰ ডে কিছুমানে চেলিব্ৰেট কৰি আমি ল'ৰা ছোৱালীক তেওঁলোকক এনকাৰেজ কৰিব পাৰোঁ চ' দে কেন পাৰ্টিচিপেট দিছ কাইণ্ড অফ এক্টিভিটিজ বা এনেকুৱা ধৰণৰ প্ৰগ্ৰেমত তেওঁলোকে পাৰ্টিচিপেট কৰক টু ন' দ্য ছিগনিফিকেঞ্চ অফ দ্য ডে সেই দিনটো তাৎপৰ্য সম্পৰ্কে তেওঁলোকে জানক বা বিভিন্ন ধৰণৰ আমি কিছুমান ব্যক্তিক আমি আমন্ত্ৰণ কৰিব পাৰোঁ যাতে তেওঁলোকে সেই ধৰণৰ কিছুমান বিষয়ৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ টপিক লৈ হিউমেন ৰাইটছৰ ওপৰত টপিক লৈ বা বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাৰ ওপৰত যিবিলাক ৰিলেটেড হৈ থাকে হিউমেন ৰাইটছৰ লগত তেওঁলোকে তাৰ ওপৰত বিভিন্ন ধৰণৰ টক শ্ব' অৰ্গেনাইজ কৰিব পাৰে আৰু নিশ্চয়কৈ এই বিষয়বিলাকেও ল'ৰা ছোৱালীৰ মানে জ্ঞানৰ যিটো পৰিসীমা সেই বিশেষকৈ হিউমেন ৰাইটছ এডুকেশ্যনৰ সম্পৰ্কে ধাৰণাসমূহ সুদৃঢ় কৰিব বুলি বিশ্বাসী নেক্সটটো হৈছে ফষ্টাৰ এ ৰেছপেক্টফুল স্কুল এনভাইৰনমেণ্ট তো আমিতো এলিমেণ্টেৰী লেভেলতো পঢ়িছোঁ যে স্কুলৰ মাজতে এটা এনেকুৱা ধৰণৰ এটা হাব ক্ৰিয়েট কৰিব লাগিব য'ত ৰেছপেক্টফুল বা ষ্টুডেণ্টৰ ডিগনিটিসমূহক সদায় আপলিফ্ট কৰা হয় সদায় গুৰুত্ব দিয়া হয় তো সেইকাৰণে স্কুলখন হৈছে প্ৰথম আফটাৰ হোম যে স্কুলত প্ৰত্যেকজন শিক্ষকে বা এডমিনিষ্ট্ৰেটৰে এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব য'ত ল'ৰা বা ছোৱালীগৰাকীয়ে নিজকে ৰেছপেক্ট ফিল কৰে বা এইটো শিকাব লাগিব যে ৰেছপেক্ট নিজকে কৰাৰ উপৰিও অন্য মানুহকো আমি ইকুৱেলি যাতে ইম্পৰ্টেঞ্চ দিওঁ ইকুৱেলি ৰেছপেক্ট কৰোঁ সেই কথাটো আমি তেওঁলোকক বিদ্যালয়ৰ পৰাই শিকাব লাগিব এনকাৰেজ ক্ৰিটিকেল থিংকিং য়েছ ষ্টুডেণ্টৰ মাজত আমি ক্ৰিটিকেল থিংকিংবিলাক এনকাৰেজ কৰিব পাৰোঁ বা তেওঁলোকে কিদৰে চিন্তা চৰ্চা কৰি কেনেকৈ জাজমেণ্ট কৰিব পাৰে ৰেচনেলিটি এইবিলাক কথা আমি তেওঁলোকক ডেভেলপ কৰিব পাৰোঁ কোনটো ভাল কোনটো বেয়া আমাৰ ৰাইটছবিলাকৰ সম্পৰ্কে বা আমাৰ ডিউটিছবিলাকৰ সম্পৰ্কে আমাৰ ৰেছপনচিবিলিটিছবিলাকৰ সম্পৰ্কে টু থিংক ক্ৰিটিকেলি এইটো ভাল এইটো বেয়া এইখিনি বস্তু সমাজৰ যিখিনি বিভিন্ন ঘটনা পৰিঘটনাৰ ওপৰত তেওঁলোকৰ যিটো বিচাৰ বিবেচনা এইবিলাকৰ ওপৰত আমি বিভিন্ন ধৰণৰ টক শ্ব' আমি অৰ্গেনাইজ কৰিব পাৰোঁ বা বিভিন্ন ধৰণৰ মেথডছ কিছুমান যিখিনি মডাৰ্ণ টিচিং বা মডাৰ্ণ এডুকেশ্যন চিষ্টেমে যিখিনি এডপ্ট কৰিছে বিভিন্ন ধৰণৰ মেথড কিছুমান আমি ব্যৱহাৰ কৰি ষ্টুডেণ্টৰ ক্ৰিটিকেল থিংকিংটো ডেভেলপ কৰিব পাৰোঁ চ' দেট দে কেন থিংক দে কেন এৱেৰ দে কেন আণ্ডাৰষ্টেণ্ড এবাউট দিছ থিংছ প্ৰমোট co-curricular activities তো as we all know along with the curricular activities co-curricular activities are very important তো অকল কাৰিকুলাৰ চিষ্টেমতেই নাথাকি co-curricular activitiesৰ জৰিয়তেও আমি হিউমেন ৰাইটছ এডুকেশ্যনৰ বিষয়ে ল'ৰা ছোৱালীক আমি জ্ঞান দিব পাৰোঁ co-curricular activities ফৰ এক্সাম্পল মই ইয়াতে দিছোঁ কেইটামান যে অৰ্গেনাইজ পোষ্টাৰ মেকিং অৰ্গেনাইজ এছে ৰাইটিং কম্পিটিশ্যন অন ডিফাৰেণ্ট থিমছ ৰিগাৰ্ডিং হিউমেন ৰাইটছ ৰাইট ষ্টুডেণ্টক কিছুমান স্কিট প্লে বা ষ্ট্ৰীট প্লে কিছুমান কৰাৰ জৰিয়তে হিউমেন ৰাইটছৰ বেলেগ বেলেগ থিম লৈ যাতে তেওঁলোকে বিভিন্ন ধৰণৰ পাৰফৰ্মেঞ্চৰ জৰিয়তে নিজৰ লগতে সমাজৰ বিভিন্ন লোককো এৱেৰ কৰিব পাৰে সেই বিষয়ে আমি গুৰুত্ব দিয়া উচিত আৰু এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ বা স্কুল কৰ্তৃপক্ষ নিশ্চয়কৈ তেওঁলোকৰ মানে দায়িত্ব বহুতখিনি থাকিব অ'কে নেক্সট আহিলে হায়াৰ লেভেল So already আমি elementary level পঢ়িলোঁ secondary level পঢ়িলোঁ and next is higher level higher levelতো কিছুমান অবজেক্টিভ আছে আৰু সেই অবজেক্টিভবিলাক ফুলফিল কৰিবৰ বাবে কাৰিকুলাম চিষ্টেমটো সেই হিচাপে গঢ় দি তোলা হয় তো প্ৰথমটো হৈছে এনহেন্সিং নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ হিউমেন ৰাইটছ এগেইন যিহেতু প্ৰত্যেকটো লেভেল ষ্টেপ বাই ষ্টেপ যায় সেইকাৰণে হায়াৰ লেভেলৰ কথা যেতিয়া আমি ক'ব পাৰোঁ অকণমান এবষ্ট্ৰেক্টলি বা অকণমান হাই লেভেলত আমি তেওঁলোকক হিউমেন ৰাইটছৰ বিষয়ে বিভিন্ন ধৰণৰ কনচেপ্টবিলাক তেওঁলোকৰ কাৰিকুলামত আমি সন্নিৱিষ্ট কৰিব পাৰোঁ নেক্সট টু ডেভেলপ এনালাইটিকেল এণ্ড ক্ৰিটিকেল থিংকিং স্কিল যিহেতু হায়াৰ এডুকেশ্যনৰ ল'ৰা ছোৱালী হয় তো তেওঁলোকৰ মাজতো যাতে সেই ক্ৰিটিকেল থিংকিংটো বা এনালাইটিকেল যিখিনি স্কিল সেইখিনি আমি ডেভেলপ কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব চ' ডেট তেওঁলোকে নিজাববীয়াকৈ হিউমেন ৰাইটছৰ ক্ষেত্ৰত যিখিনি চেলেঞ্জেছ আহে বা যিখিনি প্ৰব্লেমছ আহে সেই প্ৰব্লেমছখিনি যাতে তেওঁলোকে ইভালুৱেট কৰিব পাৰে and they can think for what are the causes of this problem or how to solve this problem right এইখিনি সম্পৰ্কে তেওঁলোকে যাতে নিজাববীয়াকৈ নিজৰ মানে ক্ৰিটিকেল থিংক ডেভেলপ কৰি বা নিজৰ এনালাইটিকেল থিংক স্কিলখিনি ডেভেলপ কৰি তেওঁলোকে যাতে ভাবিব পাৰে সেই বিষয়ে আমি গুৰুত্ব দিয়াটো অতিকে প্ৰয়োজনীয় নেক্সট হৈছে প্ৰমোটিং ছ'চিয়েল ৰেছপনচিবিলিটি এণ্ড এথিকেল এৱেৰনেছ
তো ইয়াৰ লগে লগে হায়াৰ এডুকেশ্যনৰ ল'ৰা ছোৱালীসকলক আমি এই কথাটো গুৰুত্ব দিব লাগিব যে উই have to promote social responsibility among them and the ethical awareness so that যাতে মানে তেওঁলোকৰ মাজত প্ৰত্যেকজন ষ্টুডেণ্টে এজন নাগৰিক হিচাপে নিজকে চিনাকি দিব পাৰে বা এজন চিটিজেন হিচাপে যিখিনি ভেলুজৰ দৰকাৰ যিখিনি মূল্যবোধৰ দৰকাৰ সেইখিনি চিনাকি দিব পাৰে এণ্ড ইম্পৰ্টেণ্টলি তেওঁলোকে ইয়াৰ পিছত যিহেতু বিভিন্ন ধৰণৰ তেওঁলোকে বৃত্তি বা বিভিন্ন ধৰণৰ চাকৰি তেওঁলোকে নিয়োগ হয় তো সেই বৃত্তি বা চাকৰিসমূহত যাতে তেওঁলোকে নিজৰ যিখিনি দায়িত্ব নিজৰ যিখিনি ৰাইটছ সেইখিনি যাতে সুস্থিৰভাৱে তেওঁলোকে পৰিচালনা কৰিব পাৰে সেই বিষয়ে আমি গুৰুত্ব দিয়াটো অতিকে প্ৰয়োজনীয় আৰু ইয়াৰ কাৰণে প্ৰত্যেকজন ব্যক্তিকে আমি ৰেছপনচিবল এণ্ড এথিকেল এৱাৰনেছ দিয়াটো বেচিকেলি আমাৰ প্ৰয়োজন হয় So next is building advocacy and leadership skill. যে প্ৰত্যেকজন মানুহকে লিডাৰশ্বিপ স্কিলটো ডেভেলপ কৰিবলৈ প্ৰত্যেকজন ষ্টুডেণ্টৰ মাজতে আমি যিটো লিডাৰ হোৱা যিটো লিডাৰশ্বিপ কোৱালিটিখিনি ডেভেলপ কৰিব লাগিব তাৰ কাৰণে হিউমেন ৰাইটছ এডুকেশ্যন ইজ ইম্পৰ্টেণ্ট ৰেইজিং এৱেৰনেছ অফ গ্ল'বেল এণ্ড লোকেল হিউমেন ৰাইটছ ইছ্যুজ ডিফাৰেণ্ট যিখিনি লোকেল লেভেলতে হওক বা ইণ্টাৰনেশ্যনেল লেভেলতে হওক যিখিনি আমাৰ হিউমেন ৰাইটছৰ ইছ্যুজবিলাক আছে চেলেঞ্জেছবিলাক আছে সেই ইছ্যুজ বা চেলেঞ্জেছসমূহৰ লগত তেওঁলোকক আমি চিনাকি কৰাই দিব লাগিব এণ্ড এম্পাৱাৰিং ষ্টুডেণ্টছ টু কম্বেট ডিছক্ৰিমিনেশ্যন এণ্ড জাষ্টিছ আৰু য়েছ যিখিনি ডিছক্ৰিমিনেশ্যন বা যিখিনি ইনজাষ্টিছ যিখিনি হৈ আছে বা যিখিনি ডিছক্ৰিমিনেশ্যন হৈ আছে ছ'চাইটিৰ গ্ৰাউণ্ডছত যিখিনি ইনইকুৱেলিটি বা এনি কাইণ্ড অফ ইনজাষ্টিছ বা এনি কাইণ্ড অফ ডিছক্ৰিমিনেশ্যন হৈ আছে আমি প্ৰভাৰ্টিৰ কথা ক'ব পাৰোঁ আমি কৰাপশ্যনৰ কথা ক'ব পাৰোঁ এইখিনি ইনজাষ্টিছ বা এইখিনি মানে প্ৰব্লেমছ ডিছক্ৰিমিনেশ্যন ছ'চাইটিৰ ক্ষেত্ৰত এইখিনিৰ ওপৰত আমি তেওঁলোকক মাত মাতিব পৰাকৈ সেই কোৱালিটিটো আমি হিউমেন ৰাইটছ এডুকেশ্যনৰ জৰিয়তে দিব পাৰোঁ কাৰণ এতিয়া য়েছ এইখিনি আমি অবজেক্টিভখিনি পঢ়িলোঁ নেক্সট অন দ্য বেচিছ অফ দ্য অবজেক্টিভ কাৰিকুলাম ছিষ্টেমটো কেনেকুৱা হ'ব লাগে এগেইন হায়াৰ এডুকেশ্যন ছিষ্টেমতো হিউমেন ৰাইটছ এডুকেশ্যনটো আমি ইনকৰ্পৰেট কৰিব লাগে হায়াৰ লেভেলত ল'ৰা বা ছোৱালীসকলক আমি হিউমেন ৰাইটছৰ মানে লাইক ডেফিনেশ্যন কনচেপ্টখিনি আমি দিয়াৰ ব্যৱস্থা আমি কৰিব লাগিব এণ্ড এডপ্ট পাৰ্টিচিপেটৰী টিচিং মেথড বিভিন্ন ধৰণৰ টিচিং মেথড যেনেকৈ ডিবেট যেনেকৈ ডিছকাশ্যন যেনেকৈ ৰোল প্লেয়িং ৰাইট কেছ ষ্টাডিজ বা ৰিচাৰ্চ এক্টিভিটিছবিলাকত আমি তেওঁলোকক হিউমেন ৰাইটছৰ ওপৰত আমি এনকাৰেজ কৰিব লাগিব যাতে হিউমেন ৰাইটছৰ ওপৰত তেওঁলোকে they can go forward তেওঁলোকে যাব পাৰে আৰু বিভিন্ন ধৰণৰ ডকুমেণ্টাৰী দেন পডকাষ্ট এনেকুৱা ধৰণৰ বিষয়বস্তুৰ জৰিয়তে হিউমেন ৰাইটছ এডুকেশ্যন বা হিউমেন ৰাইটছৰ কনচেপ্টৰ বিষয়ে তেওঁলোক এৱেৰ হ'ব পাৰে ৰাইট নেক্সট এডপ্ট পাৰ্টিচিপেটৰী টিচিং মেথড তো পাৰ্টিচিপেটৰী টিচিং মেথডবিলাক যেতিয়া আমি কওঁ পাৰ্টিচিপেটৰী টিচিং মেথড বুলি ক'লে আমাৰ সৰ্বনাই মনলৈকে আহে যেনেকৈ আমাৰ গ্ৰুপ ডিছকাশ্যনৰ কথা হ'ব পাৰে যেনেকৈ ডিবেটৰ কথা হ'ব পাৰে যেনেকৈ ৰোল প্লেয়িং কথা হ'ব পাৰে তো হায়াৰ এডুকেশ্যনত বেচিকেলি আমি পাৰ্টিচিপেটৰী টিচিং মেথডবিলাক এনকাৰেজ কৰোঁ চ' ডেট অল কেন পাৰ্টিচিপেট ইকুৱেলি চবেই নিজৰ ভিউজ দিব পাৰে চবেই নিজৰ সেই বিষয়টোৰ ওপৰত কথা ক'ব পাৰে ইকুৱেলি তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ হয়তো চলিউশ্যন তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকৰ নিজৰ ক্ৰিটিকেল থিংকিং বা এনালাইটিকেল স্কিলৰ জৰিয়তে তেওঁলোকে দিব পাৰে সেইকাৰণে হায়াৰ এডুকেশ্যন ছেক্টৰত বিভিন্ন ধৰণৰ পাৰ্টিচিপেটৰী টিচিং মেথড ইউজ কৰাটো অতিকে প্ৰয়োজনীয় ইন দ্য কাৰিকুলাম ছিষ্টেম চ' পোষ্টাৰ ৰিচাৰ্চ এণ্ড এডভকেচি যিটো মই অলপ আগতে ক'লোঁ যিহেতু হায়াৰ এডুকেশ্যনৰ কথা কৈ থকা হৈছে তো হায়াৰ এডুকেশ্যনৰ এটা পাৰ্ট হৈছে ৰিচাৰ্চক বাদ দি আমি হায়াৰ এডুকেশ্যনৰ কথা চিন্তা কৰিব নোৱাৰোঁ বিশেষকৈ যিটো তোমালোকে এতিয়া FIUGP বেটছ তোমালোকে পঢ়ি আছা ইয়াতে তোমালোকক নিজৰ মানে ৰিচাৰ্চৰ কাৰণে এটা বেলেগকৈ তোমালোকক ইম্পৰ্টেঞ্চ দি আছে সেইটো তোমালোকে সকলোৱে জানা তো ৰিচাৰ্চ এণ্ড এডভকেচিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ যেনেকৈ ৱৰ্কশ্বপ পাতি বিভিন্ন ধৰণৰ কনফাৰেঞ্চ পাতি ছেমিনাৰ পাতি আমি হিউমেন ৰাইটছৰ টপিক কিছুমান বাৰ্নিং টপিক বা ইমাৰ্জিং টপিক কিছুমান আমি ডিছকাছ কৰিব পাৰোঁ কজেছ বা চলিউশ্যন ওলোৱাৰ কাৰণে আমি ট্ৰাই কৰিব পাৰোঁ ইয়াতে ইকুৱেলি বহুত টিচাৰ এণ্ড ষ্টুডেণ্টক এংগেজ কৰাটো অতিকে প্ৰয়োজনীয় নেক্সট ইউজ টেকন'লজি এণ্ড ডিজিটেল টুলছ চ' উইদাউট টেকন'লজি nothing going to happen technology is important and now education technology has a big place in our whole system right to technology and different kind of tools resource tools বিলাক ব্যৱহাৰ কৰি আমি হিউমেন ৰাইটছৰ বিষয়ে ল'ৰা বা ছোৱালীক আমি মানে নলেজ দিব পাৰোঁ এণ্ড যেনেকৈ তেওঁলোকৰ
যেনেকৈ আমি অনলাইন ৱেবিনাৰ পাতিম, অনলাইন ছেমিনাৰ পাতিম, এনেকুৱা ধৰণৰ আমি ডিজিটেল টেকন'লজি বা টুলছ কিছুমান ব্যৱহাৰ কৰি হিউমেন ৰাইটছৰ বিভিন্ন থিমৰ বিষয়ে আমি আলোচনা কৰিব পাৰোঁ, যেনে আলোচনা চক্ৰ হ'ব পাৰে। সেই তাৰ জৰিয়তেও ল'ৰা ছোৱালী নিশ্চয়কৈ হায়াৰ এডুকেশ্যন ছিষ্টেমত হিউমেন ৰাইটছ এডুকেশ্যনৰ বিষয়ে তেওঁলোকে জ্ঞাত হ'ব। দেন ফ'কাছ অন এথিকেল লিডাৰশ্বিপ এণ্ড গ্ল'বেল চিটিজেনশ্বিপ। চ' এথিকেল লিডাৰশ্বিপ এণ্ড গ্ল'বেল চিটিজেনশ্বিপৰ কথা যেতিয়া আমি ক'ব পাৰোঁ, নিশ্চয়কৈ আমি কোনবিলাক বস্তুৰ ওপৰত ইম্পৰ্টেঞ্চ দিব লাগিব, যেনেকৈ এম্পেথি, যেনেকৈ ইকুৱেলিটি, লিডাৰশ্বিপ কোৱালিটি, ৰাইট, হিউমেন ৰেচক আগবঢ়াই লৈ যাবৰ কাৰণে যিবিলাক ভেলুজৰ মানে প্ৰয়োজন হ'ব। তো সেই ভেলুজবিলাক কেনেকৈ ভেলুজবিলাক দিয়ে ইণ্টাৰ কানেক্টেড, কেনেকৈ এটা ভেলুজৰ ওপৰত আন এটা ভেলুজ ডিপেণ্ডেণ্ট হৈ আছে, এটা ৰাইটছৰ ওপৰত আন এটা ৰাইটছ ডিপেণ্ডেণ্ট হৈ থাকে, এটা ৰাইটছ খৰ্ব হ'লে সেই বিষয়বস্তুটোৱে অন্য এটা ৰাইটছকো প্ৰভাৱ পেলাব পাৰে। তো এই গোটেই বস্তুখিনি প্ৰত্যেকজন ষ্টুডেণ্টে জনাটো দৰকাৰ। আৰু হায়াৰ এডুকেশ্যনৰ মেইন অবজেক্টিভটোৱে হৈছে যাতে ষ্টুডেণ্টখিনিক এই বিষয়ে আমি জ্ঞান দিব পাৰোঁ, এই বিষয়ে নলেজ দিব পাৰোঁ, এণ্ড প্ৰত্যেকজন ষ্টুডেণ্টকে সমাজৰ এজন ৰেছপনচিবল চিটিজেন হিচাপে গঢ় দি তুলিব পাৰোঁ। তো এনেকৈ আমি গোটেইখিনি যে গোটেই ডিফাৰেণ্ট লেভেলত আমি কেনেদৰে আমি মানে হিউমেন ৰাইটছ এডুকেশ্যনটো আমি দিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। থেংক ইউ ছ' মাছ।